পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সমষ্টিত জিলা পৰিষদ গঠনক লৈ নিমিলা অংক। দিনৰ 10 বজাৰ পৰা বজালী জিলা পৰিষদ কাৰ্যালয়ত 5:30 বজালী জিলা পৰিষদৰ সদস্যক বহুৱাই উপস্থিত নাথাকিলে জিলা আয়ুক্তই। বজালী জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বুধবাৰে দিনৰ 10 বজাত বজালী জিলা পৰিষদ গঠন কৰিবলৈ প্ৰতিজন সদস্যক দিছিল নিমন্ত্ৰণী পত্ৰ। প্ৰতিগৰাকী জিলা পৰিষদ সদস্য উপস্থিত থকাৰ পিছতো আবেলি 5:30 উপস্থিত নাথাকিল বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাস। এজেপি আৰু বিজেপিৰ মিত্ৰজোঁট এতিয়া হৈ পৰিছে মহাজোঁট। কি নিমিলা অংকই দেখা দিছে বজালী জিলা পৰিষদত? কিয় 5জন পৰিষদ উপস্থিত থকাৰ পিছতো গঠন নহল বজালী জিলা পৰিষদ? কিয় পৰৱৰ্তী 11 আগষ্টলৈ পিছুৱাব লগা হ'ল বজালী জিলা পৰিষদ গঠন প্ৰক্ৰিয়া? কাৰণ অসম গণ পৰিষদ দলৰ হাতত আছে 2খন আসন, আনফালে বিজেপি দলৰ হাতত আছে 2খন আসন আৰু নিৰ্দলীয় হিচাপে আছে 1খন আসন। এতিয়া প্ৰশ্ন হ'ল, অসম গণ পৰিষদ দলে বজালী জিলা পৰিষদৰ সভানেত্ৰী পদত নবীৰণ বেগমক নিৰ্বাচিত কৰাটো বিচাৰে। কিন্তু যিহেতু বৰ্তমানৰ বজালী সমষ্টি আৰু পূৰ্বৰ পাঠাচাৰকুছি সমষ্টিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰতিনিধিত্ব কৰি আছে, সেইবাবে অসম গণ পৰিষদ দলক এৰি দিব নিবিচাৰে নেকি বজালী জিলা পৰিষদ? মুঠতে নিমিলা অংকত বজালী জিলা পৰিষদ গঠন প্ৰক্ৰিয়া নেকি? নিউজ ডেস্ক ৰিপোৰ্ট, বিলাই বস। আটাইলৈ ধন্যবাদ। আজি বজালী জিলা পৰিষদ গঠনৰ তাৰিখ আছিলে ৰাতিপুৱা 10:30 বজাত। আমি ৰাতিপুৱা 10 বজাতেই জিলা পৰিষদ কাৰ্যালয়ত উপস্থিত হৈছিলোঁ আৰু নিৰ্দিষ্টভাৱে নিৰ্ধাৰিত সময়ত জিলা পৰিষদ গঠন হ'ব বুলি আমি আশা কৰিছিলোঁ আৰু গঠন হোৱাৰ দিশেৰে অগ্ৰসৰ হৈছিলে। কিন্তু শেষ মুহূৰ্তত জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত জটিলতা আহি পৰিল আজিৰ দিনটোত, আৰু সেই জটিলতাখিনি এটা অদৃশ্য শক্তিৰ পৰাই নিশ্চয় আহিল আমি অনুমান কৰিছোঁ। অদৃশ্য শক্তি কোন আমি নাজানো, কিন্তু এটা অদৃশ্য শক্তি নিশ্চয় আছে। অদৃশ্য শক্তিৰ কাৰণে জিলা পৰিষদ আজি গঠন নোহোৱা বুলি আমি অনুভৱ কৰিছোঁ। আৰু শেষত যে প্ৰায় দিনটো আমি অপেক্ষা কৰিলোঁ আৰু গোটেই দিনটোৰ অপেক্ষাৰ অন্তত অহা সোমবাৰ 11 তাৰিখে জিলা পৰিষদ গঠন হ'ব। সেইদিনাখন ৰাতিপুৱা 10:30 বজাত এই জিলা পৰিষদ কাৰ্যালয়তে গঠনৰ সময়খিনি নিৰ্দিষ্ট হৈছে। আৰু যিহেতু আজিৰ জিলা পৰিষদ গঠনৰ সভাখন স্থগিত হ'ল, গতিকে স্থগিত সভা এখন যিটো ডেটত ৰিফিক্স হয় সেই ডেটত সেই একে সময় হ'ব লাগে, একে স্থান হ'ব লাগে। আৰু সেই অনুযায়ী অহা 11 তাৰিখ সোমবাৰ ৰাতিপুৱা 10:30 বজাত জিলা পৰিষদ গঠনৰ সভাখন আহ্বান কৰিছে। ইতিমধ্যে আমাৰ হাতত সেই কপিটো আহি পৰিছে। সেইদিনাখন নিশ্চিতভাৱে জিলা পৰিষদ গঠন হ'ব। এতিয়া মূল কথাটো হ'ল আপোনালোকৰ 5জনে আছিল, তাৰ পিছতো গঠন নহ'ল। কি কোন অদৃশ্য? মই ক'লোঁ যে নিশ্চয়কৈ বা অদৃশ্য শক্তি আছে, যি অদৃশ্য শক্তিৰ কাৰণে আজি জিলা পৰিষদ গঠন সম্ভৱ নহ'ল। আচলতে জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত কৰা মোৰ কোনো অসুবিধা নাছিল। 5গৰাকী আমি জিলা পৰিষদৰ সদস্য 5গৰাকী উপস্থিত আছিলোঁ। জিলা পৰিষদ স্মুথলি গঠন হ'লহেঁতেন, কিন্তু হ'ব দিয়া নহ'ল হয়তো। সেইকাৰণে অপেক্ষা কৰিবলগীয়া হ'ল গোটেই দিনটো। তাৰ মাজতে আজি চৰকাৰৰ নিযুত মইনা আঁচনিৰ উদ্বোধন, তেনেকুৱা কাৰ্যসূচী থকাত আমাৰ মাননীয় উপায়ুক্ত মহোদয় তথা জিলা আয়ুক্ত মহোদয় ব্যস্ত হৈ আছিল। গতিকে তেখেতৰ সেই ব্যস্ততাৰ কাৰণেও আমি বহু সময় অপেক্ষা কৰিবলগীয়া হ'ল। তথাপিও আমি আশা কৰিছোঁ যে যিহেতু অহা 11 তাৰিখ সোমবাৰে তাৰিখটো নিৰ্দিষ্টভাৱে দিছে, সেইদিনাখন নিশ্চয় বজালী জিলা পৰিষদ গঠন হ'ব। কৈছে যে মেজৰিটি নোহোৱাৰ বাবে আজি পষ্টপন কৰা। মেজৰিটি নহয়, আচলতে আজি সভাখন যিহেতু অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সুবিধাখিনি গোটেইখিনি আছিল আনুষ্ঠানিকভাৱে। যে 5গৰাকী আমি সদস্য আছোঁ, 5গৰাকী সদস্য আটাইগৰাকী ছিগনেটৰিজ এটেণ্ডেঞ্চত চাইন আছে। গতিকে কৰা মোৰ কোনো অসুবিধা নাছিলে।